নমস্কাৰ টাইম এটালৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগৰ পিছতে পুনৰ এবাৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক সমালোচনা কৰিছে কংগ্ৰেছত বৰ্তমান সময়ত এটা বিশেষ শ্ৰেণীৰ আধিপত্য আছে হিন্দু বা সাধাৰণ লোকৰ ঘৰৰ লৰাৰ কংগ্ৰেছ কৰাৰ স্থান নাই কংগ্ৰেছৰ বৰ্তমান সময়ত হিন্দুৰ স্থান নাই সমান্তৰালকৈ সাধাৰণ ঘৰৰ পৰা যিসকল লৰা আহে তেওঁলোকে কংগ্ৰেছ কৰিব নোৱাৰে সমান্তৰালকৈ যিয়ে কংগ্ৰেছক বেয়া পায় সমান্তৰালকৈ যিয়ে নিজৰ ধৰ্মক ভাল পায় নিজৰ অসমৰ কাৰণে কাম কৰাৰ চেষ্টা কৰে বা হেঁপাহ আছে তেওঁলোকে কংগ্ৰেছ ত্যাগ কৰিব এই মন্তব্য হৈছে মুখ্যমন্ত্ৰী ভূপেন বৰাৰ দল ত্যাগৰ পিছতেই কংগ্ৰেছক সমালোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে কংগ্ৰেছত বৰ্তমান সময়ত হিন্দুৱে থকাৰ সুবিধা নাই বা সময় নাই আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ আহিছো সবিশেষ জনাই আছো জেক অলিভাৰ ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ কংগ্ৰেছ এতিয়া এটা বিশেষ ধৰ্মৰ দলত পৰিণত হৈছে কংগ্ৰেছ দলটো এতিয়া এটা বিশেষ ধৰ্মৰ দলত পৰিণত হৈছে বৰ্তমানৰ কংগ্ৰেছত কোনো সাধাৰণ ঘৰৰ লৰাই নেতৃত্ব ল'ব নোৱাৰে বৰ্তমান সময়ত কংগ্ৰেছত কোনো সাধাৰণ লৰাই নেতৃত্ব ল'ব নোৱাৰে এই মন্তব্য হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী দলটোত কেৱল বিশেষ পৰিয়াল বা অভিজাত শ্ৰেণীৰহে আধিপত্য চলে প্ৰদেশ কংগ্ৰেছত এতিয়া হিন্দু লৰা থকাৰ কোনো সুস্থ পৰিৱেশ পৰ্যন্ত নাই কোনো হিন্দু লৰাই কংগ্ৰেছ কৰিব নোৱাৰে বৰ্তমান সময়ত যিয়ে নিজৰ ধৰ্মক ভাল পায় তেওঁ কংগ্ৰেছ কৰাটো অসম্ভৱ বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিয়ে নিজৰ ধৰ্মক ভাল পায় তেওঁ কেতিয়াও কংগ্ৰেছ কৰিব নোৱাৰে উজনিৰ সমষ্টিৰ নিৰ্বাচনী পৰিকল্পনাৰ বাবে কংগ্ৰেছে দিয়া তিনিজনীয়া নেতাৰ ভিতৰত আটাইকেইগৰাকীয়ে হৈছে সংখ্যালঘু যিয়ে নিজৰ ধৰ্মক ভাল পায় তেওঁ কংগ্ৰেছ ত্যাগ কৰিবই উজনিৰ আসন ভাগ বতৰাটো কংগ্ৰেছে সংখ্যালঘু নেতাক অন্তৰ্ভুক্ত কৰিলে আৰু এনেকৈ কংগ্ৰেছক সমালোচনাৰে থকা খৰকা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাই আজি কংগ্ৰেছ দল ত্যাগ কৰিছিলে ত্যাগ কৰাৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগা আৰম্ভ হৈছিলে বিশেষকৈ বিৰোধী শিবিৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কংগ্ৰেছ দল অস্থিৰ হৈ পৰিছে কিয়নো কংগ্ৰেছ দলৰ এগৰাকী নেতা বা এগৰাকী শক্তিশালী বিৰোধী নেতাই যিগৰাকী নেতাই বিগত সময়ত কংগ্ৰেছৰ সভাপতি আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল তেওঁক দায়িত্বৰ পৰা আঁতৰাই গৌৰৱ গগৈক দায়িত্ব দিয়া হ'ল কেৱল মাত্ৰ সাধাৰণ ঘৰৰ পৰা অহাৰ কাৰণে কংগ্ৰেছ দলৰ তেওঁ নেতৃত্ব দিব নোৱাৰে আৰু বৰ্তমান সময়ত চৰ্চা চলিছে কংগ্ৰেছৰ পৰা পদত্যাগ কৰা ভূপেন বৰাই যোগদান কৰিব বিজেপিত আৰু তাৰ পিছতে তৎপৰ হৈ পৰিছে কংগ্ৰেছৰ দলীয় নেতৃত্ব ভূপেন বৰাক টানি আজুৰি একেলগে বহাই সংবাদ মাধ্যমৰ সন্মুখত গৌৰৱ গগৈ ক্ষমা খোজে আৰু নিজৰ যি অহংকাৰ আছিলে সেই অহংকাৰৰ বেলুন ফুটিল বৰ্তমান গৌৰৱ গগৈ যি অহংকাৰ কৰি আছিলে নিজৰ পদক লৈ নিজৰ নামক লৈ নিজৰ স্থানক লৈ যি গৌৰৱ কৰি আছিলে সেই সকলো গৌৰৱ বা সেই সকলো অহংকাৰ বৰ্তমান পানীত মিহলি হৈ গৈছে ভূপেন বৰাক মাতি আনি যেনে তেনে কংগ্ৰেছ দলটোক বচোৱাৰ চেষ্টা কৰিছে গৌৰৱ গগৈ আৰু বৰ্তমান সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰিছে যে কংগ্ৰেছ দলত বৰ্তমান সময়ত কিন্তু হিন্দু ল'ৰা বা যিয়ে অসমক ভাল পায় যিয়ে নিজৰ ধৰ্মক ভাল পায় তেওঁলোকে কংগ্ৰেছ কৰাৰ পৰিৱেশ নাই গতিকে কংগ্ৰেছ দল সকলোৱে ত্যাগ কৰিব নিশ্চয়কৈ এনেকুৱা দেখিবলৈ পোৱা গৈছে বিগত সময়ত কংগ্ৰেছৰ পৰা বহু কেইগৰাকী জ্যেষ্ঠ নেতাই দল ত্যাগ কৰিছে বিশেষকৈ গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পিছতো বা পাকিস্তান লিংকৰ যি তথ্য দিলে মুখ্যমন্ত্ৰীয়ে সেই তাৰ পিছতো কিন্তু কংগ্ৰেছ দল ত্যাগ কৰিছিলে বহু নেতাই আৰু বৰ্তমান সময়ত এগৰাকী জ্যেষ্ঠ নেতা বুলি ক'ব লাগিব কংগ্ৰেছ দলৰ শিপা বুলি ক'ব লাগিব ভূপেন বৰাই দল ত্যাগ কৰিছে আৰু দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আহি পৰিছে আৰু তাৰ পিছতেই প্ৰদেশ কংগ্ৰেছত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যিগৰাকী ভূপেন বৰাক কংগ্ৰেছে সভাপতিৰ দায়িত্বৰ পৰা আঁতৰাই গৌৰৱ গগৈক নেতৃত্ব দিলে তেওঁলোকে স্পষ্ট কৰিছিলে এটা কথা যে সাধাৰণ ঘৰৰ পৰা অহা লৰাই কংগ্ৰেছৰ নেতৃত্ব ল'ব নোৱাৰে আৰু এতিয়া বৰ্তমান সময়ত গুৰুত্বহীন হৈ পৰিছিল ভূপেন বৰা তাৰ পিছতে দল ত্যাগ কৰে আজি দল ত্যাগ কৰে দল ত্যাগ কৰাৰ পিছতে ৰাজ্যৰ ৰাজনীতি বিশেষকৈ অস্থিৰ হৈ পৰে বিশেষকৈ বিৰোধী শিবিৰ অস্থিৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে কি কৈছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ যিদিনাখন ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা অপসাৰণ কৰা হৈছিল সেইদিনাখনেই মই কৈছিলোঁ যে সাধাৰণ ঘৰৰ ল'ৰা কংগ্ৰেছ দলত
নেতৃত্ব ল'ব নোৱাৰে আৰু থাকিব নোৱাৰে। বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছত হিন্দু ল'ৰা আৰু সাধাৰণ ঘৰৰ পৰা অহা ল'ৰা থাকাৰ বৰ্তমান পৰিৱেশ একেবাৰেই নাই। কংগ্ৰেছৰ আজি 3জন পৰ্যবেক্ষক টিকেট চিলেকশ্যনৰ কাৰণে অসমৰ বিভিন্ন জাগাত বৰ্তমান ভ্ৰমণ কৰি আছে। ইমৰান মাছুদ, সপ্তগুৰি উল্কা আৰু এগৰাকী, আৰু 3জনৰ লগতে তেওঁলোকে কাক কাক দিছে। এজনৰ লগত দিছে ৰেকিবুদ্দিন আহমেদ, এজনৰ লগত দিছে আব্দুল ৰহিম, আৰু এজনৰ লগত দিছে আমাৰ লাহৰীঘাটৰ বিধায়ক আসিফ নজৰ। তাৰমানে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, লখিমপুৰ, তেজপুৰতো টিকেট নিৰ্বাচনৰ কাৰণে যোন গৈছে, তেওঁৰ লগত কোন গৈছে? কংগ্ৰেছৰ 3জন সংখ্যালঘু বিধায়ক। দিগন্ত বৰ্মন আছিলে, নন্দিতা দাস আছিলে। আজি কংগ্ৰেছ দলত এক প্ৰকাৰ হিন্দু সমাজৰ স্থান সম্পূৰ্ণৰূপে নোহোৱা হৈছে। কেইদিনমান আগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মাজুলীত গৈছিলে। তেওঁ লগত কাক লৈ গৈছিলে? ৰকিবুল হুছেইন। অৰ্থাৎ কংগ্ৰেছ দলত হিন্দু মানুহ আৰু অলপমান যাৰ ব্যক্তিত্ব আছে, অলপমান যোনে নিজৰ ধৰ্মটোক এতিয়াও মৰম কৰে, সন্মান কৰে, তেওঁলোক কংগ্ৰেছ দলৰ ভিতৰ চৰাত থাকিব নোৱাৰে। যিদিনাখন ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা অপসাৰণ কৰা হৈছিল, সেইদিনাখনেই মই কৈছিলোঁ যে সাধাৰণ ঘৰৰ ল'ৰা কংগ্ৰেছ দলত নেতৃত্ব ল'ব নোৱাৰে আৰু থাকিব নোৱাৰে। বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছত হিন্দু ল'ৰা আৰু সাধাৰণ ঘৰৰ পৰা অহা ল'ৰা থাকাৰ বৰ্তমান পৰিৱেশ একেবাৰেই নাই। কংগ্ৰেছৰ আজি 3জন পৰ্যবেক্ষক টিকেট চিলেকশ্যনৰ কাৰণে অসমৰ বিভিন্ন জাগাত বৰ্তমান ভ্ৰমণ কৰি আছে। ইমৰান মাছুদ, সপ্তগুৰি উল্কা আৰু এগৰাকী, আৰু 3জনৰ লগতে তেওঁলোকে কাক কাক দিছে। এজনৰ লগত দিছে ৰেকিবুদ্দিন আহমেদ, এজনৰ লগত দিছে আব্দুল ৰহিম, আৰু এজনৰ লগত দিছে আমাৰ লাহৰীঘাটৰ বিধায়ক আসিফ নজৰ। তাৰমানে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, লখিমপুৰ, তেজপুৰতো টিকেট নিৰ্বাচনৰ কাৰণে যোন গৈছে, তেওঁৰ লগত কোন গৈছে? কংগ্ৰেছৰ 3জন সংখ্যালঘু বিধায়ক। দিগন্ত বৰ্মন আছিলে, নন্দিতা দাস আছিলে। আজি কংগ্ৰেছ দলত এক প্ৰকাৰ হিন্দু সমাজৰ স্থান সম্পূৰ্ণৰূপে নোহোৱা হৈছে। কেইদিনমান আগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মাজুলীত গৈছিলে। তেওঁ লগত কাক লৈ গৈছিলে? ৰকিবুল হুছেইন। অৰ্থাৎ কংগ্ৰেছ দলত হিন্দু মানুহ আৰু অলপমান যাৰ ব্যক্তিত্ব আছে, অলপমান যোনে নিজৰ ধৰ্মটোক এতিয়াও মৰম কৰে, সন্মান কৰে, তেওঁলোক কংগ্ৰেছ দলৰ ভিতৰ চৰাত থাকিব নোৱাৰে। যিদিনাখন ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা অপসাৰণ কৰা হৈছিল, সেইদিনাখনেই মই কৈছিলোঁ যে সাধাৰণ ঘৰৰ ল'ৰা কংগ্ৰেছ দলত নেতৃত্ব ল'ব নোৱাৰে আৰু থাকিব নোৱাৰে। বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছত হিন্দু ল'ৰা আৰু সাধাৰণ ঘৰৰ পৰা অহা ল'ৰা থাকাৰ বৰ্তমান পৰিৱেশ একেবাৰেই নাই। কংগ্ৰেছৰ আজি 3জন পৰ্যবেক্ষক টিকেট চিলেকশ্যনৰ কাৰণে অসমৰ বিভিন্ন জাগাত বৰ্তমান ভ্ৰমণ কৰি আছে। ইমৰান মাছুদ, সপ্তগুৰি উল্কা আৰু এগৰাকী, আৰু 3জনৰ লগতে তেওঁলোকে কাক কাক দিছে। এজনৰ লগত দিছে ৰেকিবুদ্দিন আহমেদ, এজনৰ লগত দিছে আব্দুল ৰহিম, আৰু এজনৰ লগত দিছে আমাৰ লাহৰীঘাটৰ বিধায়ক আসিফ নজৰ। তাৰমানে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, লখিমপুৰ, তেজপুৰতো টিকেট নিৰ্বাচনৰ কাৰণে যোন গৈছে, তেওঁৰ লগত কোন গৈছে?
কংগ্ৰেছৰ 3জন সংখ্যালঘু বিধায়ক। দিগন্ত বৰ্মন আছিলে, নন্দিতা দাস আছিলে। আজি কংগ্ৰেছ দলত এক প্ৰকাৰ হিন্দু সমাজৰ স্থান সম্পূৰ্ণৰূপে নোহোৱা হৈছে। কেইদিনমান আগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মাজুলীত গৈছিলে। তেওঁ লগত কাক লৈ গৈছিলে? ৰকিবুল হুছেইন। অৰ্থাৎ কংগ্ৰেছ দলত হিন্দু মানুহ আৰু অলপমান যাৰ ব্যক্তিত্ব আছে, অলপমান যোনে নিজৰ ধৰ্মটোক এতিয়াও মৰম কৰে, সন্মান কৰে, তেওঁলোক কংগ্ৰেছ দলৰ ভিতৰ চৰাত থাকিব নোৱাৰে। যিদিনাখন ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা অপসাৰণ কৰা হৈছিল, সেইদিনাখনেই মই কৈছিলোঁ যে সাধাৰণ ঘৰৰ ল'ৰা কংগ্ৰেছ দলত নেতৃত্ব ল'ব নোৱাৰে আৰু থাকিব নোৱাৰে। বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছত হিন্দু ল'ৰা আৰু সাধাৰণ ঘৰৰ পৰা অহা ল'ৰা থাকাৰ বৰ্তমান পৰিৱেশ একেবাৰেই নাই। কংগ্ৰেছৰ আজি 3জন পৰ্যবেক্ষক টিকেট চিলেকশ্যনৰ কাৰণে